অঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য আৰু চিকিৎসা প্ৰতিষ্ঠান তেজপুৰৰ গোপীনাথ বৰদলৈ মানসিক চিকিৎসা আৰু স্বাস্থ্য প্ৰতিষ্ঠানত দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানসিক চিকিৎসা আৰু নিচাযুক্ত ঔষধৰ আসক্তৰ পৰা পৰিত্ৰাণ সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। পুৱা এই আলোচনা চক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাংগালুৰুৰ নিমাহানছাৰ মুৰব্বী অধ্যাপক ডক্টৰ বিবেক বেনাগলে। উদ্বোধনী ভাষণত তেখেতে মানসিক সন্তুলন বজাই ৰখা আৰু মানসিক শাৰীৰিক অৱসাদ দূৰ কৰাৰ বাবে নিতৌ ব্যায়াম আৰু ধ্যান কৰাৰ আৰু উপযুক্ত চিকিৎসাবিধে দিয়া ঔষধ নিয়মীয়াকৈ সেৱন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত অভিজ্ঞ মানসিক চিকিৎসকজনে অতীজতে কিদৰে পৃথিৱী বিখ্যাত দাৰ্শনিক পণ্ডিত আৰু সাহিত্যিকসকলে কিদৰে মানসিক সস্থিৰতাক নিজৰ কবলত ৰাখি নিজৰ যোগ্যতা বিকাশৰ বাবে আত্মনিয়োগ কৰি পৃথিৱীলৈ সাহিত্য শিক্ষা আৰু দাৰ্শনিক জ্ঞানৰ ভাণ্ডাৰ এৰি থৈ মহৎ বিচাৰধাৰাৰে সৃষ্টিশীল সাহিত্য ৰচনা কৰি গৈছে তাৰ উদাহৰণ দাঙি ধৰে। নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি সমকালীন বিতৰ্ক আৰু ইয়াৰ সমাধান শীৰ্ষক বিষয়ৰ ওপৰত আয়োজন কৰা এই আলোচনা চক্ৰলৈ সকলোকে আদৰণি জনায়। তেজপুৰ সহ মানসিক প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ দেউৰীয়ে আদৰণি ভাষণত ঔষধৰ ব্যৱহাৰ কৰাতকৈ পৰাপক্ষত কিদৰেনো নিজৰ মন আৰু শৰীৰক শক্তিশালী কৰি ৰাখিবলৈ জীৱন ধাৰণাৰ মন সলনি কৰা মাদক দ্ৰব্য আৰু আন নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা দূৰত ৰখা আৰু এক ব্যস্ততাপূৰ্ণ জীৱনৰ অৱসাদ দূৰ কৰাৰ বাবে ক্ৰিয়াসুলভ মন প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়ন আৰু দৃঢ় মানসিক সচেতনতা গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানৰ পিছত বিশিষ্ট আলোচক হিচাপে আলোচনা চক্ৰখনি সঞ্চালন কৰি মণিপুৰৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ মানসিক চিকিৎসা বিভাগৰ জ্যেষ্ঠ অধ্যাপক R.K. লেলিন সিঙে এডিকশ্যন অৱ ৰিকভাৰিং কাৰেং ইণ্টাৰভেণ্টিং এডিকটিভ ডিছঅৰ্ডাৰ্ছ আদি বিভিন্ন বিষয়ে বক্তব্য আগবঢ়ায়। এই আলোচনাত চণ্ডীগড়ৰ পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ মানসিক ৰোগ বিভাগৰ মুৰব্বী ডক্টৰ দেৱাশিষ বাসুৱে ঐতিহাসিক কেতবোৰ তথ্য ব্যাখ্যা কৰি বিশেষকে গ্ৰীক আৰু জাৰ্মান দাৰ্শনিক মনস্তত্ত্ববিদ বিজ্ঞানী আইনষ্টাইন এৰিষ্টটল জৰ্জ হেগেল কাৰ্ল মাৰ্কছ আৰু এঞ্জেলৰ জীৱন পৰিক্ৰমাও বিশদভাৱে কয়। তেখেতে নিজৰ যোগ্যতা সুপ্ৰয়োগ দায়িত্ব ব্যৱহাৰিক আচৰণ আদিৰ জৰিয়তে জীৱন ধাৰণৰ মান সলনি কৰিলে আমি নিচাযুক্ত ঔষধৰ পৰা মুক্তি আৰু আত্মহত্যা প্ৰৱণতা ত্যাগ কৰি এক সুস্থিৰ সমাজ গঠন কৰিব পাৰোঁ বুলিও কয়। এই সন্দৰ্ভত তেওঁ এক পৰিসাংখ্যিকভাৱে তথ্যও দাঙি ধৰি কোভিড মহামাৰীৰ পিছত USA UK আদিৰ দৰে উন্নত দেশতো সমাজত আত্মহত্যাৰ প্ৰৱণতা আৰু ড্ৰাগছ আৰু হিৰ'ইনৰ দৰে বিষক্ৰিয়া থকা দ্ৰব্য সেৱন কৰি 10,000ৰো অধিক ব্যক্তিৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰে। আজি এই অনুষ্ঠিত আলোচনাত সাংবাদিকৰে মত বিনিময় কালত তেজপুৰৰ মানসিক চিকিৎসা প্ৰতিষ্ঠানৰ উপ সঞ্চালক ডক্টৰ হেমেন্দ্ৰ দত্তই মানসিক ৰোগ নিৰাময় আৰু ইয়াৰ প্ৰয়োজনীয় চিকিৎসা কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ 67খন জিলাত উন্নত মানসিক চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলিও জনায়। এই আলোচনাত দেশৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন বিশিষ্ট মানসিক বিজ্ঞানী মনোৰোগ বিশেষজ্ঞই যোগদান কৰিছে। জ্ঞানসন্মত উপায় আছে আমাৰ বাকী প্ৰণালীবদ্ধভাৱে এইটো আমাৰ সমাজত কেনেকৈ ব্যৱহাৰ হৈছে সেইবিলাক শিকিবৰ কাৰণে জানিবৰ কাৰণে আৰু তাক প্ৰতিনিধিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ এই ইয়াৰ পৰা কিবা এটা ফলপ্ৰসূ আলোচনা হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে তেজপুৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত এখন আগতে লুনাটিক এছাইলাম ককলাঘাটে আছে, কিন্তু 1999 চনৰ পৰা এখন আপগ্ৰেডেড মডাৰ্ণ হস্পিটেল কেয়াৰলৈকে উন্নত হৈছে। আমাৰ যিটো ডিপাৰ্টমেণ্ট অফ এডিকশ্যন, এই ডিপাৰ্টমেণ্ট যোৱা 2 বছৰৰ আগতে আমি আৰম্ভণি কৰিছিলোঁ। এই আৰম্ভণি কৰাৰ পৰা সময়ে সময়ে আমি এনেকুৱা ধৰণৰ কনফাৰেঞ্চ বা ৱৰ্কশ্বপ বা চেমিনাৰ পাতি আহিছোঁ, যাতে এডিকশ্যন ৰিলেটেড যিখিনি আপডেট আছে সেইখিনি আমাৰ ফেকাল্টি ষ্টুডেণ্ট বা যিখিনি ট্ৰিটিং টীম তেওঁলোকে এই আপডেটখিনিৰ লগত মানে জ্ঞানটো আহি সেইখিনি এপ্লাই কৰিব পাৰে। চ' এইটো আমাৰ ছেকেণ্ড টাইম। যোৱা বছৰো এই ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ ট্ৰেফিকিঙৰ দিনা আমি এইটো কৰিছিলোঁ, আৰু এই ইভেণ্টত আমি অল অভাৰ কাণ্ট্ৰিৰ পৰা অল অভাৰ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ ৰেপুটেড ইনষ্টিটিউট যেনেকৈ নিমহেন্স, এইমছ তেওঁলোকৰ পৰা ৰিচাৰ্চ পাৰ্চনসমূহ ইনভাইট কৰিছোঁ। তেওঁলোকৰ তাতে চলি থকা বিভিন্ন চিকিৎসা পদ্ধতিবিলাক কেনেকুৱা আপগ্ৰেডেড হিচাপত তেওঁলোকে কৰি আছে বা কেনেকুৱা নতুন নতুন চিকিৎসা পদ্ধতি তেওঁলোকে পেচেণ্ট কেয়াৰ বেনিফিটৰ কাৰণে ইউজ কৰিছে সেইবিলাক জানিবলৈ আৰু তেওঁলোকৰ লগত গোটেই জ্ঞানখিনি আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছে তেওঁলোকৰ যি এক্সপিৰিয়েঞ্চ এইখিনি এক্সচেঞ্জ কৰিবলৈ তেওঁলোকক মাতি আনিছোঁ।